নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আপোনালোকক দিব ওলাইছোঁ চাৰিটাকৈ বৃহৎ ঘোষণা। যেহেতু চাৰিটা আপোনালোকৰ বাবে আছে ভাল খবৰ। তো কি ভাল খবৰ, আজি আপোনালোকক এই চাৰিটা ভাল খবৰ জনাম আৰু আপোনালোকক জনাব বিচাৰিছোঁ যে যেহেতু অৰুণোদয় আঁচনিকে আৰম্ভ কৰি যেহেতু আপোনালোকক PM কিষাণ আৰু লগতে আপোনালোকক যেটো ক'ব খুজিছোঁ চৰকাৰী ঘৰক লৈ যেহেতু আহিছে এটা ভাল খবৰ। লাখ লাখ হিতাধিকাৰীয়ে লাভ কৰিব এই সুবিধা। তো আপুনি পাবনে নাপায়, তো কোনসকল হিতাধিকাৰীয়ে লাভ কৰিব এই সুবিধা আৰু সবিশেষ জানিবৰ বাবে ভিডিঅ'টো আপুনি স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল, গুড লাক আছে। তো গাইজ প্ৰথমতে আপোনালোক দিব ওলাইছোঁ অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিলৈ আহিছে ভাল খবৰ। যেহেতু 1 ছেপ্টেম্বৰৰ পৰা লাভ কৰিব যেহেতু নতুন ফৰ্ম, যেহেতু 20 লাখ হিতাধিকাৰীক দিয়া হ'ব অৰুণোদয় আঁচনি 3.0। তো আপুনি 3.0 আঁচনি লাভ কৰিবনে নকৰে, কোনসকল হিতাধিকাৰীক দিয়া হ'ব। তো প্ৰথম কথাটো আপুনি জানিব লাগিব যে আপোনাৰ ৰেচন কাৰ্ড আছেনে নাই। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনেহ'লে আপুনি লাভ কৰিব অৰুণোদয় 3.0 ফৰ্ম আৰু আপোনালোকৰ ঘৰত গৈ যিহেতু দিয়া হ'ব এই ফৰ্ম। আৰু কোনসকল হিতাধিকাৰীক দিয়া হ'ব, যিসকলৰ ইনকাম 4 লাখতকৈ কম হয় তেনেহ'লে আপুনি লাভ কৰিব যিটো অৰুণোদয় আঁচনি 3.0 ফৰ্ম। আৰু আপোনাৰ যদি 4খনকৈ গাড়ী থাকে তেনে ক্ষেত্ৰত আপুনি হয়তো লাভ নকৰিব পাৰে। আৰু আপোনালোকৰ ঘৰত যিহেতু 3জনীয়া গোট যিহেতু এটা যিটো আপোনাৰ কমিটি যিটো গঠন কৰা হৈছে 3জনীয়া, সেই কমিটিটো আপোনাৰ ঘৰত যাব। সেই বুথ আপোনালোকৰ ঘৰত গৈ আপোনাৰ যিটো ডকুমেণ্ট ভেৰিফাই কৰিব, আপোনাৰ ডকুমেণ্ট কি আছে, আপোনাৰ অৰুণোদয় আঁচনিৰ যিটো লাভ কৰিব আপুনি, ঠিক আছে। তো অৰুণোদয় আঁচনি লাভ কৰিবলৈ হ'লে আপোনাক যিহেতু লাগিব ৰেচন কাৰ্ড, আৰু ৰেচন কাৰ্ডখন আপোনালোকৰ যিহেতু মুখ্যমন্ত্ৰীয়ে এতিয়া যিটো কৈছে যে আপোনাৰ ৰেচন কাৰ্ডখন আপোনাৰ যিহেতু আধাৰ কাৰ্ডৰ লগত সংযুক্ত হ'ব লাগিব। তো আপোনাৰ ৰেচন কাৰ্ডখন আধাৰ কাৰ্ডৰ লগত সংযুক্ত হৈছেনে নাই, মানে লিংক কৰা হৈছেনে নাই। যদি আপুনি আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ ৰেচন কাৰ্ড লিংক নকৰে তেনে ক্ষেত্ৰত আপুনি হয়তো লাভ নকৰিব পাৰে। আৰু পুৰণি হিতাধিকাৰীসকলেও এই কামটো কৰাৰ যিহেতু প্ৰয়োজনীয়, যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে যে পুৰণি হিতাধিকাৰীসকলেও অৰুণোদয় আঁচনি যিসকলে লাভ কৰি আছে সেই পুৰণি হিতাধিকাৰীসকলেও কৰিব লাগিব ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক। যদি আপুনি ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক নকৰে তেনে ক্ষেত্ৰত আপুনি যিহেতু লাভ নকৰে অৰুণোদয় 3.0। তো 3.0 সুবিধা আপুনি লাভ কৰিবলৈ হ'লে আপোনাৰ ৰেচন কাৰ্ডখন আধাৰৰ সৈতে যিহেতু আপুনি সংযুক্ত কৰক। তো গাইজ নিশ্চয় বুজি পাইছে, যিহেতু আৰু বেছি দিন নাই আপোনালোকৰ হাতত, যিহেতু 1 ছেপ্টেম্বৰৰ পৰা আপুনি লাভ কৰিব যিটো অৰুণোদয় 3.0 ফৰ্ম। তো গাইজ আপোনালোকক যিটো নেক্সট এটা খবৰ দিব ওলাইছোঁ, যিটো চৰকাৰী ঘৰক লৈ এটা ভাল খবৰ আহিছে। যিসকল হিতাধিকাৰীয়ে আগতে আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে, যিহেতু 2023-24 বৰ্ষৰ আপুনি 22-23ত যদি ঘৰৰ বাবে আবেদন কৰিছিলে তেনেহ'লে যিটো 24ত আপুনি ঘৰৰ আপোনাৰ নাম আহিছে, তো সেই লিষ্টখন আপুনি চেক কৰিছেনে নাই। আপোনাৰ লিষ্টত নাম আহিব লাগিব, আপুনি তেতিয়াহে আপুনি লাভ কৰিব চৰকাৰী ঘৰ। আৰু সকলো দৰিদ্ৰ দুখীয়া পৰিয়ালক যিহেতু দিয়া হ'ব এবাৰ চৰকাৰী ঘৰ। এবাৰ যিহেতু আপোনালোকৰ চৰকাৰী যিটো আপোনালোকৰ ঘৰত যিটো পইচা আছে সেই পইচাটো যিহেতু আপোনালোকে আগতকৈ অলপ বেছিকৈ পাব। যিহেতু আগতে আপোনালোকক দিয়া হৈছিলে 1,30,000 টকা, এবাৰ যিহেতু 1,80,000 পৰা যিহেতু 2 লাখৰ ভিতৰত আপোনালোকে লাভ কৰিব পাৰে। তো তাৰ কাৰণে আপোনালোকৰ যিখিনি ডকুমেণ্ট আছে সেই ডকুমেণ্টখিনি আপুনি সাজু কৰি থৈ দিয়ক। আৰু যিহেতু অনলাইনত যিহেতু আপোনালোকৰ চৰকাৰী ঘৰৰ বাবে যিহেতু আপোনাৰ পঞ্জীয়ন চলি আছে, আপোনালোকে কেনেকৈ পঞ্জীয়ন কৰিব লাগিব, তো তাৰ কাৰণে মই আপোনালোক ক'ব খুজিছোঁ। আপুনি যদি চৰকাৰী ঘৰৰ বাবে আবেদন লাভ কৰিম বুলি ভাবিছে তেনেহ'লে আপুনি CSC চেণ্টাৰৰ সৈতে যোগাযোগ কৰি লওক। আৰু আপোনাৰ যিহেতু তাতে আপোনালোকে এটা ৰিকুৱেষ্ট কৰিব পাৰে, আপুনি চৰকাৰী ঘৰৰ বাবে এটা ৰিকুৱেষ্ট কৰিব পাৰে CSC চেণ্টাৰত গৈ, সেই ৰিকুৱেষ্টটো আপোনালোকে কৰি লওক। সেই ৰিকুৱেষ্টটো কৰাৰ পিছত আপোনালোকৰ ঘৰত আহি যিহেতু আপোনালোকক ভেৰিফাই কৰি তাৰপিছতহে আপুনি চৰকাৰী ঘৰ লাভ কৰিব পাৰিব। তো গাঁও অঞ্চলৰে হওক বা আপোনাৰ চহৰ অঞ্চলৰে হওক, যিহেতু মোদীয়ে কৈছে যিহেতু লাখ লাখ বহুতো যিহেতু 5-ৰ পৰা 10 লাখৰ ভিতৰত যিহেতু এবাৰ যিহেতু চৰকাৰী ঘৰ দিয়া হ'ব। আপোনালোকক যিহেতু কৈছে যে যিহেতু কেবিনেটতো কেবিনেট যিহেতু আপোনালোকৰ বৈঠক যিটো হৈ গৈছে, আপোনালোকক যিটো জনাইছে যিটো চৰকাৰী ঘৰ দিয়া হ'ব। যিবিলাক দৰিদ্ৰ পৰিয়াল আছে সেই সকলো দৰিদ্ৰ পৰিয়ালক যিহেতু দিয়া হ'ব চৰকাৰী ঘৰ। তো আপুনি যদি চৰকাৰী ঘৰ আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে আপুনি এটা ৰিকুৱেষ্ট কৰক। সেই ৰিকুৱেষ্টটোৰ আপুনি কৰাৰ পিছত আপুনি যিহেতু লাভ কৰিব পাৰিব চৰকাৰী আৱাস। তো নেক্সট এটা খবৰ দিব বিচাৰিছোঁ, যিটো 3 নম্বৰ খবৰ আপোনাক দিব ওলাইছোঁ PM কিষাণ আঁচনি। PM কিষাণ আঁচনিৰ বাবে ভাল খবৰ, যিহেতু লাখ লাখ কৃষকে লাভ কৰিব যিহেতু 2,000কৈ টকা। আপোনালোকক যিহেতু 2,000কৈ টকা যিহেতু কিস্তি দি থাকে, যিহেতু চৰকাৰে দি আছে, কিন্তু তাৰে ভিতৰত যিহেতু কৃষকসকলে যিহেতু কিস্তি লাভ কৰা নাই। তো আপুনি কিস্তি যদি লাভ কৰিম বুলি ভাবিছে তেনেহ'লে আপোনাৰ যিখন আপোনাৰ KYC আপোনাৰ যিটো আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডখন আপুনি লিংক কৰক। আৰু আপোনালোকক কৈছে আপোনালোকক KYC কৰিবৰ কথা কৈছে, যিহেতু KYC বহুতো কৃষকৰ যিটো
যিহেতু হোৱা নাই আৰু কিছুমানৰ যিহেতু আপোনালোকৰ আধাৰ শ্বেডিং আপোনাৰ ন দেখাই আছে আৰু কিছুমানৰ যিহেতু লেণ্ড শ্বেডিং ন দেখাই আছে তো তেনেকুৱা যিটো সমস্যা বহুতৰে যিহেতু হৈ আছে তো আপোনাৰো যদি তেনেকুৱা সমস্যা হৈ আছে তেনেহ'লে আপুনি কৰিব লাগিব এই বিশেষ কামকেইটা তো আপোনালোকক তিনিটা বিকল্পৰ সহায়ত আপুনি EKYC কৰিব পাৰে তো ইয়াত আপোনাক স্ক্ৰীনত দেখুৱাব খুজিছোঁ প্ৰথমটো অপশ্যন হৈছে আপোনাৰ যিটো আপোনাৰ যিটো ৱেবছাইট আছে আপোনালোকৰ যিটো আপোনাৰ PM কিষাণ ৱেবছাইট আছে সেই ৱেবছাইটত গৈ আপুনি কৰিব পাৰে আপোনাৰ মোবাইল যিটো আপোনালোকৰ আধাৰ নম্বৰ আছে সেই আধাৰ নম্বৰটো দিব লাগিব দিয়াৰ পিছত আপোনাৰ মোবাইল নম্বৰ দিয়াৰ পিছত আপোনাৰ OTP এটা আপুনি লাভ কৰিব সেই OTPটো দিয়াৰ পিছত আপোনাৰ যিহেতু KYC সম্পূৰ্ণ হয় আৰু এটা নেক্সট ষ্টেপ আছে আপোনালোকৰ যিটো ক'ব খুজিছোঁ এইটো এটা যিটো নতুন আপডেট আপোনালোকৰ ফেচ এথেণ্টিকেশ্যনৰ জৰিয়তে আপুনি কৰিব পাৰিব EKYC ফেচ এথেণ্টিকেশ্যন কেনেকৈ কৰিব আপুনি PM কিষাণৰ যিটো মোবাইল এপ আছে সেই মোবাইল এপটো আপুনি ডাউনলোড কৰি ল'ব লাগিব সেই মোবাইল এপটো আপুনি প্লে ষ্টৰত লাভ কৰিব পাৰিব আৰু প্লে ষ্টৰত ডাউনলোড কৰাৰ পিছত আপোনালোকে তাত আপোনাৰ বেনিফিচিয়াৰী নম্বৰ মোবাইল নম্বৰ দিয়াৰ পিছত আপোনালোকৰ যিহেতু আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকৰ তাত খোল খাই যাব খোল খোৱাৰ পিছত আপোনালোকে তাত যিহেতু আপুনি EKYC কৰিব পাৰিব আপোনাৰ ফেচ এথেণ্টিকেশ্যন মানে আপোনাৰ ফেচ দেখুৱাই যিটো EKYC কৰিব পাৰিব তো ফেচ দেখুৱাই যিহেতু বহুতো যিটো সহজ হৈ গৈছে আপোনালোকে যদি EKYC কৰিব পৰা নাই তো এনেকৈ অতি সহজতে আপুনি EKYCটো যিটো সম্পূৰ্ণ কৰি লওক আৰু যিটো ক'ব খুজিছোঁ আপুনি EKYC নকৰিলে কিন্তু আপুনি লাভ নকৰে PM কিষাণ আঁচনিৰ ধন আৰু নতুনকৈ যিসকলে আবেদন কৰিছে বহুতে মোক কমেণ্ট কৰি কৈছে যে নতুনকৈ আবেদন কৰিছোঁ তো কেতিয়া লাভ কৰিম চাওক আপোনালোকৰ নতুনকৈ যদি আবেদন কৰিছে তেনেহ'লে আপোনাৰ যিহেতু আপোনালোকৰ ভেৰিফাই কৰা হ'ব সেই বস্তুটো আপোনালোকৰ যিহেতু বহুতৰে আপোনালোকৰ ন হৈ আছে তো আপোনাৰ KYC হওক বা আপোনালোকৰ যিটো আপোনালোকৰ আপোনালোকৰ আধাৰ বেংক একাউণ্ট শ্বেডিং তো সেই বস্তুখিনি আপোনালোকৰ আপ টু ডেট হ'ব লাগিব আৰু সেই ভেৰিফাই হোৱাৰ পিছত গোটেইখিনি বস্তু আপোনালোকৰ যেতিয়া অ'কে হ'ব তেতিয়া আপোনালোকে লাভ কৰিব PM কিষাণ আঁচনিৰ ধন আৰু এবাৰ যিহেতু মোদীয়ে জনাইছে যে যিহেতু নৰেন্দ্ৰ মোদী ডাঙৰীয়ে যিটো কৈছে সকলো কৃষককে দিয়া হ'ব যিসকল কৃষকৰ আপোনালোকৰ যদি আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে আপোনাৰ লিষ্টত যদি নাম আছে আৰু আপোনাৰ যদি সকলো বস্তু ঠিকে হৈ আছে KYCৰ পৰা আদি কৰি আপোনাৰ লেণ্ড শ্বেডিং আধাৰ শ্বেডিং যদি আপোনাৰ অ'কে হৈ আছে তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব PM কিষাণ আঁচনিৰ ধন তো যিহেতু মোদীয়ে কৈছে যিহেতু আপোনালোকৰ এবাৰ যিহেতু বহুতো হিতাধিকাৰীক দিয়া হ'ব আৰু আপোনালোকে আৰু এটা বস্তু লক্ষ্য কৰিব আপোনালোকৰ মাটিৰ বিৱৰণটো আপোনালোকে দিব নাপাহৰিব যিটো আপোনালোকৰ লেণ্ড শ্বেডিংটো আপোনালোকৰ বহুতৰে নহয় তো লেণ্ড শ্বেডিংটো নোহোৱাৰ কাৰণ হৈছে আপোনাৰ মাটিৰ কিমান হেক্টৰ মাটি আছে সেই মাটিটো আপোনাৰ নামত আছে নে নাই আপোনাৰ নামৰ মাটি আপুনি দিব লাগিব আপোনাৰ দেউতাৰ নামত দিলেও হয়তো নহ'ব পাৰে কিন্তু আপোনাক ক'ব খুজিছোঁ আপোনাৰ নামৰ মাটি থাকিব লাগিব আপোনাৰ কিমান হেক্টৰ মাটি আছে সেই তাৰ ওপৰতহে আপোনাৰ লেণ্ড শ্বেডিংটো যিটো ইয়েছ হয় তো বহুতো কৃষকৰ যিহেতু এই সমস্যাটো হৈ আছে বেলেগৰ নামৰ মাটি যিহেতু দি দিছে তো তেনে ক্ষেত্ৰত নহ'ব আপোনাৰ নাম থাকিব লাগিব আপোনাৰ নাম থকা মাটিহে আপুনি দিব লাগিব তেতিয়াহে আপোনাৰ লেণ্ড শ্বেডিং অ'কে হ'ব তো PM কিষাণ আঁচনিৰ ধন আপুনি লাভ কৰিবলৈ হ'লে এইকেইটা কাম আপুনি কৰি লওক আপুনি নিশ্চয় লাভ কৰিব PM কিষাণ আঁচনিৰ ধন আৰু 18 নং কিস্তি যিহেতু ৰিলিজ কৰি দিয়া হ'ব আৰু কিছুদিন পিছত আৰু বেছি দিন নাই যিহেতু আপোনালোকৰ হাতত আৰু সময় কম তো 31 আগষ্ট আপোনালোকৰ হাতত যিটো সময় আছে 31 আগষ্টৰ ভিতৰত আপুনি EKYC আপুনি সম্পূৰ্ণ কৰিব লাগিব EKYC সম্পূৰ্ণ কৰিলেহে আপুনি লাভ কৰিব PM কিষাণ আঁচনিৰ ধন তো 18 নং কিস্তিলৈ যদি বেছি দিন নাই আৰু কেইদিনমান পিছতে আপোনালোকে আৰু কেইটা মাহ আৰু এটা বা দুটা মাহৰ ভিতৰতে আপোনালোকে লাভ কৰিব PM কিষাণৰ 18 নং কিস্তি তো গাইজ আপোনালোকে নিশ্চয় বুজি পাইছে তো আপোনালোকক যিটো মই এই তিনিটাকৈ খবৰ জনালোঁ আজিৰ ভিডিঅ'ত আপোনালোকক এইখিনি আপোনালোকক জনাব লগা আছিলে আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন খবৰ আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ ইমানে জয় আই অসম।